আজিৰ দিনটো আপোনাৰ জীৱন সলনি কৰিব নেকি? 10 জানুৱাৰী 2026 গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগে কিছুমান ৰাশিৰ ভাগ্য উজ্বলাই তুলিব আৰু কিছুমানৰ বাবে আছে গুৰুত্বপূৰ্ণ সতৰ্কবাণী। ধন, প্ৰেম, কৰ্মক্ষেত্ৰ, স্বাস্থ্য। আজিৰ দিনটোত আপোনাৰ ৰাশিৰ বাবে কি লুকাই আছে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ আজিৰ এটা সৰু সিদ্ধান্তই আগন্তুক দিনবোৰ সলনি কৰিব পাৰে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আহক তেন্তে আৰম্ভ কৰোঁ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰে আজিৰ দিনটোৰ ভাগ্যফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ ৰাশিফল 10 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী, আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 10 জানুৱাৰী 2026 তাৰিখটো কেনেকুৱা হ'ব। আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱত আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা দিব পাৰে। চাকৰি, ব্যৱসায়, প্ৰেম, স্বাস্থ্য, টকা পইচা সকলো দিশৰ সম্পূৰ্ণ বিশ্লেষণ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। কৰ্মক্ষেত্ৰ আৰু চাকৰি। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত দায়িত্ব বৃদ্ধি হ'ব পাৰে। উচ্চপদস্থ ব্যক্তিৰ পৰা চাপ থাকিলেও আপোনাৰ আত্মবিশ্বাসে সকলো সমস্যাৰ সমাধান কৰিব পাৰিব। চাকৰি কৰা লোকে নতুন সুযোগ বা দায়িত্ব পাব পাৰে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজি কোনো ভাল খবৰ অহাৰ সম্ভাৱনা আছে। বিশেষকৈ পুৰণি আবেদন বা সাক্ষাৎকাৰৰ ফলাফল আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমৰ পৰা ভাল বুলি ক'ব পাৰি। অযথা খৰচৰ পৰা নিয়ন্ত্ৰণ থাকিলে আপোনাৰ হাতত ধন থাকিব। নতুন ইনভেষ্ট কৰাৰ আগতে ভালকৈ ভাবি চিন্তি ল'ব। পুৰণি ধন ওলাই অহা বা ৰৈ থকা টকা, ক'ৰবাত ফাঁচি থকা টকা পোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনত আজি আৱেগ বেছি থাকিব। সৰু কথাত খং উঠিব পাৰে, সেয়া নিয়ন্ত্ৰণ কৰাটো খুব জৰুৰী। প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু খোলাখুলিকৈ কথা পাতিলে সকলো ঠিক হ'ব। বিবাহিতসকলৰ বাবে আজিৰ দিনটোত সংগীত, স্বাস্থ্য বা মনোভাৱৰ প্ৰতি অলপ বেছি যত্ন ল'ব লাগিব। স্বাস্থ্যৰ দিশত অলপ সতৰ্ক হোৱাটো প্ৰয়োজন। মূৰৰ বিষ, ব্লাড প্ৰেছাৰ বা গৰমজনিত সমস্যা হ'ব পাৰে। বেছি খং, টেনশ্যন বা টোপনিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা নকৰিব। পানী বেছি খাব আৰু সৰু সুৰা ব্যায়াম কৰিব। আজিৰ পৰামৰ্শ, আজিৰ দিনটোত ধৈৰ্য আৰু সংযম আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। কোনো সিদ্ধান্ত খঙৰ ভমকত নল'ব। পুৱাতে সূৰ্যদেৱক পানী অৰ্পণ কৰিলে শুভ ফল লাভ কৰিব। আজিৰ শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শেষৰ কথাখিনি হ'ল মেঘ ৰাশিৰ বাবে আজিৰ দিনটো সচেতনতা আৰু ধৈৰ্যৰে চলিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। ভাগ্য আপোনাৰ লগতেই আছে, মাথো সঠিক সিদ্ধান্ত লোৱাটোৱেই মূল চাবিকাঠি। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ ৰাশিফল 10 জানুৱাৰী 2026। গ্ৰহ নক্ষত্ৰ চলাচলে আজি আপোনাৰ ধন, সম্পৰ্ক আৰু কৰ্মজীৱনত গুৰুত্বপূৰ্ণ সংকেত দিছে। এই দিনটো আপোনাৰ বাবে সুযোগ নে সতৰ্কবাণী জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। কৰ্ম আৰু চাকৰি। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব। আপোনাৰ পৰিশ্ৰমে আজি স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে। উচ্চ বিষয়াৰ লগত কথা বতৰাত শান্তভাৱে থাকক। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজি নতুন যোগাযোগ বা অফাৰৰ সূচনা হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল বুলি ক'ব পাৰি। পুৰণি ইনভেষ্টৰ পৰা লাভ বা সুখবৰ আহিব পাৰে, কিন্তু আজি অনাৱশ্যক খৰচ এৰাই চলাটো অতি প্ৰয়োজন। ভূমি, ঘৰ বা দীৰ্ঘম্যাদী ইনভেষ্টৰ কথা ভাবিব পাৰি, কিন্তু তৎক্ষণাত সিদ্ধান্ত নল'ব। প্ৰেম জীৱনত আজি মিঠাচ থাকিব। প্ৰেমিক প্ৰেমিকাৰ মাজত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। বিবাহিত লোকসকলৰ বাবে পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ লাভ কৰিব। অবিবাহিত লোকসকলৰ জীৱনত নতুন সম্পৰ্কৰ সূচনা হোৱাৰ যোগ আছে। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু খাদ্যৰ অভ্যাস অসাৱধান হ'লে পেটৰ সমস্যা হ'ব পাৰে। মিঠা বা তেলীয়া খাদ্য কম খাব। অলপ খোজকঢ়া বা যোগ অভ্যাস কৰিলে আপোনাৰ মন আৰু শৰীৰ দুয়ো সুস্থ থাকিব। আজিৰ উপদেশ, আজিৰ দিনটোত ধৈৰ্য আৰু স্থিৰতাই আপোনাৰ মূল শক্তি হ'ব। কাৰো কথাত প্ৰভাৱিত হৈ সিদ্ধান্ত নল'ব। মাতৃ বা গুৰুজনৰ আশীৰ্বাদ ল'লে কামত শুভ ফল লাভ কৰিব। আজিৰ শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শেষ কথাখিনি হ'ল বৃষ ৰাশিৰ বাবে আজিৰ দিনটো
ধন আৰু সম্পৰ্কৰ দিশত ইতিবাচক হ'ব। ধৈৰ্যৰে আগবাঢ়িলে ভাগ্য আপোনাৰ পক্ষতেই থাকিব। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজি ৰাশিফল 10 জানুৱাৰী 2026। মিথুন ৰাশিৰ লোকসকল আপোনালোকক নমস্কাৰ জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটো আপোনাৰ কেনে যাব। গ্ৰহ নক্ষত্ৰৰ বিশেষ চলাচলে আপোনাৰ কথা বতৰা, সিদ্ধান্ত আৰু সম্পৰ্কত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। আজি এটা সিদ্ধান্তই আপোনাৰ আগন্তুক পথ সলনি কৰিব পাৰে। সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ব্যস্ততা বেছি থাকিব। একেলগে বহু কাম লোৱাৰ বাবে আপুনি যদিও আপোনাৰ বুদ্ধিমতে সকলো কাম সহজ কৰি তুলিব। নতুন প্ৰজেক্ট, মিটিং বা ভ্ৰমণৰ যোগ আছে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে ফোন কল বা ইমেইলৰ জৰিয়তে ভাল খবৰ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফলদায়ক হ'ব। টকা আহিব যদিও একেলগে খৰচো বাঢ়িব। বন্ধু বা আত্মীয়ৰ ধাৰ দিয়াৰ আগতে ভালকৈ ভাবি চিন্তি ল'ব। আজিৰ দিনটোত সঞ্চয় আৰম্ভ কৰিবলৈ ভাল সময়। প্ৰেম জীৱনত আজি কথা বতৰাৰ অভাৱ হ'লে সমস্যা হ'ব পাৰে। খোলাখুলিকৈ কথা পাতিলে ভুল বুজাবুজি আঁতৰি যাব। নতুন প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ বন্ধুত্বৰ মাজেৰে। বিবাহিত লোকৰ বাবে সংগীৰ সৈতে ভ্ৰমণ বা বিশেষ আলোচনাৰ যোগ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আজি অলপ বেছি থাকিব পাৰে। বেছি চিন্তা কৰাৰ ফলত মূৰৰ বিষ বা টোপনিৰ সমস্যা হ'ব পাৰে। মোবাইল ফোন বা লেপটপ ব্যৱহাৰ কমাই দিয়ক। ধ্যান বা শ্বাস প্ৰশ্বাস ব্যৱহাৰে আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত কথা বতৰাত সংযম ৰাখক। হঠাতে কোৱা কথা পিছত সমস্যা হ'ব পাৰে। গণেশ বাবাক স্মৰণ কৰিলে শুভ ফল লাভ কৰিব। আজিৰ শুভ তথ্য, শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষৰ কথা, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 10 জানুৱাৰী 2026 আজিৰ দিনটো বুদ্ধি আৰু সংযমৰ পৰীক্ষা হ'ব। সঠিক সিদ্ধান্ত ল'লে সফলতা নিশ্চিতভাৱে লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ ৰাশিফল 10 জানুৱাৰী 2026। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি জানিম কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 10 জানুৱাৰী 2026 আজিৰ দিনটো কেনেকুৱা হ'ব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি আপোনাৰ মন, পৰিয়াল আৰু আৰ্থিক দিশত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা দিব পাৰে। এই দিনটো আপোনাৰ বাবে সুযোগ নে পৰীক্ষা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। উচ্চ বিষয়াই আপোনাৰ কাম লক্ষ্য কৰিব আৰু প্ৰশংসা কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজি কোনো পুৰণি যোগাযোগত সহায় কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি অলপ সাৱধান হোৱা প্ৰয়োজন। অনাৱশ্যক খৰচ বা হঠাতে বেয়া সিদ্ধান্ততে ক্ষতি কৰিব পাৰে। পুৰণি ৰৈ থকা টকা ফাঁচি থকা টকা ওলটাই অহাৰ সম্ভাৱনা আছে। আজি ধন ধাৰ লোৱা বা দিয়া এৰাই চলক। প্ৰেম জীৱনত আজি আৱেগ বেছি থাকিব। সৰু কথাত মন খংখেঙীয়া হ'ব পাৰে, সেয়া নিয়ন্ত্ৰণ কৰক। প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি হ'লেও সন্ধিয়াৰ সময়ত সমাধান হৈ যাব। বিবাহিত লোকৰ বাবে পৰিয়ালত আলোচনা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। স্বাস্থ্যৰ দিশত আজি মানসিক চাপৰ প্ৰভাৱ বেছি থাকিব। গেষ্ট্ৰিক, পেটৰ সমস্যা বা বুকু জ্বলা পোৰা হোৱাৰ অনুভৱ দেখা দিব পাৰে। সময়মতে আহাৰ খাওক আৰু বিশ্ৰাম লওক। গৰম পানী আৰু সৰু সুৰা পাতল আহাৰ খালে আপুনি উপকাৰী হ'ব। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত আৱেগত নহয় বুদ্ধিৰে সিদ্ধান্ত ল'ব। মাতৃৰ আশীৰ্বাদ বা পৰিয়ালৰ সহায়ে আপোনাক শক্তি দিব। চন্দ্ৰদেৱক স্মৰণ কৰিলে আপোনাৰ মন শান্ত থাকিব। আজিৰ শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ৰূপালী আৰু বগা। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষ কথা, কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো আত্মসংযম আৰু ধৈৰ্যৰ দিন। মন শান্ত ৰাখিলে সকলো দিশতেই ভাল ফলাফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ ৰাশিফল 10 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 10 জানুৱাৰী 2026 আজিৰ দিনটো কেনেকুৱা হ'ব। সূৰ্যৰ প্ৰভাৱত আজি আপোনাৰ আত্মবিশ্বাস, নেতৃত্ব আৰু ভাগ্য এই তিনিও দিশতেই বিশেষ পৰিৱৰ্তন দেখা যাব।
আজিৰ দিনটো আপোনাৰ বাবে সফলতা আৰু সতৰ্কতাৰ সংকেত জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ দিনটো কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব ক্ষমতা উজ্বলি উঠিব। উচ্চ বিষয়াই আপোনাৰ বছে আপোনাৰ মতামতক গুৰুত্ব দিব। নতুন দায়িত্ব বা প্ৰমোচনৰ সংকেত দেখা যায়। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজি শক্তিশালী সুযোগ আৰু অফাৰ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ যোগ বুলি ক'ব পাৰি। আজি আপোনাৰ হাতত যথেষ্ট পৰিমাণে টকা পইচা আহিব। পুৰণি ইনভেষ্টৰ পৰা লাভ বা উপহাৰ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে লাভ বৃদ্ধি হ'ব আজি, কিন্তু অহংকাৰ বা অতি আত্মবিশ্বাসৰ বাবে ভুল সিদ্ধান্ত নল'ব। প্ৰেম জীৱনত আজি ৰোমান্টিকতা বাঢ়িব। প্ৰেমিক প্ৰেমিকাই আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। বিবাহিত লোকৰ বাবে সংগীৰ সৈতে আনন্দময় সময় কটাবলৈ সক্ষম হ'ব, কিন্তু কথা বতৰাত আধিপত্য দেখুৱাই এৰাই চলক। স্বাস্থ্য সাধাৰণতে আজি ভাল থাকিব, কিন্তু গৰম, জ্বৰ বা ব্লাড প্ৰেছাৰৰ সমস্যা হ'ব পাৰে। বেছি কাম কৰি শৰীৰক ভাগৰুৱা নকৰিব। সূৰ্য প্ৰণাম আৰু সৰু সুৰা ব্যায়াম উপকাৰী হ'ব। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত বিনয় আপোনাৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ হ'ব। আপুনি সকলোকে দয়া মৰম কৰিব লাগিব। পিতৃ বা গুৰুজনৰ আশীৰ্বাদ ল'লে কামত সফলতা আহিব। পুৱাতে সূৰ্যদেৱক পানী দিয়ক। আজিৰ শুভ তথ্য, শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। এই সময়খিনি আপোনাৰ বাবে বেষ্ট টাইম বুলি ক'ব পাৰি। শেষ কথা, সিংহ ৰাশিৰ বাবে আজিৰ দিনটো 10 জানুৱাৰী 2026 দিনটো আজিৰ দিনটোত সফলতা আৰু স্বীকৃতিৰ দিন। অহংকাৰ এৰাই চলিলে ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ পক্ষতেই থাকিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ ৰাশিফল 10 জানুৱাৰী 2026। কন্যা ৰাশিৰ জাতক-জাতিসকল আপোনালোকক নমস্কাৰ জনাইছোঁ। আজি দৈনিক ৰাশিফল শিতানলৈ। আজি বুধ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ চিন্তাধাৰা, পৰিকল্পনা আৰু সিদ্ধান্তই কি ভূমিকা গ্ৰহণ কৰিব, আৰু সৰু এটা সিদ্ধান্তই আপোনাৰ ভৱিষ্যত পথ সলনি কৰিব পাৰে। সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। কৰ্মক্ষেত্ৰ আৰু চাকৰি, আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সূক্ষ্ম দৃষ্টি আৰু পৰিকল্পনাই আপোনাক আগবঢ়াই নিব। আপুনি যিকোনো কাম নিখুঁতভাৱে কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীৰ পৰা সহায় পাব যদিও সমালোচনাৰ সন্মুখীন হ'ব পাৰে। আপোনাক লৈ আনে সমালোচনা কৰিব পাৰে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজি নতুন অফাৰ বা ইণ্টাৰভিউৰ যোগ দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যম ফল লাভ কৰিব। আয় ব্যয় দুয়ো একেলগে চলিব। ইনভেষ্টৰ আগতে সকলো দিশ ভালকৈ বিশ্লেষণ কৰক। হঠাতে টকা খৰচ হ'ব পাৰে, সেয়া আগতেই প্ৰস্তুত কৰি থাকক। প্ৰেম জীৱনত আজি অধিক ভাৱনা বা সন্দেহ দেখা দিব পাৰে। অপ্ৰয়োজনীয় সন্দেহ সম্পৰ্কত দূৰত্ব আনিব পাৰে, গতিকে সন্দেহ ভাৱটো এৰাই চলা ভাল হ'ব। খোলাখুলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। বিবাহিত লোকৰ বাবে সংগীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা যোগ আছে। স্বাস্থ্যৰ দিশত অলপ সাৱধান হ'ব লাগিব। নাৰ্ভ, পেট বা ছালৰ সমস্যা দেখা দিব পাৰে। সময়মতে আহাৰ খাওক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি পৰা অতি প্ৰয়োজন। যোগ, ধ্যান আৰু সৰু সুৰা ব্যায়াম উপকাৰী হ'ব। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত অতিমাত্ৰা চিন্তা নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু গণেশ বাবাক স্মৰণ কৰিলে আপোনাৰ মন স্থিৰ থাকিব। আজিৰ শুভ তথ্য, শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষ কথা, কন্যা ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্লেষণ আৰু বুদ্ধিমান সিদ্ধান্তৰ দিন। ধৈৰ্য আৰু স্পষ্ট চিন্তাই আপোনাক সফলতা দেখুৱাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ ৰাশিফল 10 জানুৱাৰী 2026। নমস্কাৰ তুলা ৰাশিৰ জাতক-জাতিসকল। আজিৰ দিনটো আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত কেনেকুৱা হ'ব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ সম্পৰ্ক, সিদ্ধান্ত আৰু সৌভাগ্যত বিশেষ পৰিৱৰ্তন দেখা দিব। আজিৰ দিনটোত আপোনাৰ এটা সিদ্ধান্তই সুখ আৰু চিন্তাৰ কাৰণ হ'ব পাৰে। সেয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। কৰ্মক্ষেত্ৰ আৰু চাকৰি, আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামঞ্জস্য বজাই ৰখাটো আপোনাৰ মূল চাবিকাঠি হ'ব। সহকৰ্মী আৰু উচ্চ বিষয়াৰ সৈতে ভাল সমন্বয় থাকিব, কিন্তু সিদ্ধান্ত লোৱাত অলপ দেৰি হ'ব পাৰে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজি বন্ধুৰ জৰিয়তে সুযোগ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমৰ পৰা ভাল থাকিব। অপচয়ৰ প্ৰৱণতা থাকিব, সেয়া নিয়ন্ত্ৰণ কৰক।
ফেশ্বন, সৌন্দৰ্য বা বিলাসী বস্তুত খৰচ বাঢ়িব পাৰে। দীৰ্ঘম্যাদী ইনভেষ্টৰ পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো ভাল। প্ৰেম জীৱনত আজি ৰোমান্টিকতা বাঢ়িব। প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় কটালে মন সুখী থাকিব। বিবাহিত লোকৰ বাবে সংগীৰ পৰা সমৰ্থন লাভ কৰিব। অবিবাহিত লোকৰ জীৱনত নতুন প্ৰেমৰ সূচনা হ'ব পাৰে। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মিঠা বা তেলীয়া খাদ্য বেছি খালে সমস্যা হ'ব পাৰে। ছালৰ সমস্যা বা কিডনী সংক্ৰান্ত সমস্যা অতি সাৱধান হওক। পানী বেছি খাওক আৰু সৰু সুৰা ব্যায়াম কৰক। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত সিদ্ধান্ত লোৱাত নিজস্ব মনক গুৰুত্ব দিয়ক। আনৰ কথাত বেছি প্ৰভাৱিত নহ'ব। গুৰুদেৱক স্মৰণ কৰক আৰু শুভ ফল লাভ কৰিব। আজিৰ শুভ তথ্য, শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষ কথা, তুলা ৰাশিৰ বাবে আজিৰ দিনটো সম্পৰ্ক আৰু সমন্বয়ৰ দিন। সন্তুলন বজাই ৰাখিলে সুখ আৰু সফলতা দুয়ো লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ ৰাশিফল 10 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব? মংগল আৰু প্লুটো গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ আৱেগ আৰু সাহস আৰু গুপ্ত শক্তি জাগ্ৰত হ'ব। আজিৰ দিনটোত আপোনাৰ এটা সঠিক সিদ্ধান্তই ডাঙৰ পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে। সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ দিনটোৰ কৰ্মক্ষেত্ৰত আপোনাৰ মনোযোগ আৰু দৃঢ়তা বেছি থাকিব। গুপ্ত শত্ৰু বা ঈৰ্ষাকাৰীসকলৰ পৰা সাৱধান থাকক। আপোনাক যিয়ে হিংসা কৰে তেওঁৰ পৰা সাৱধান থাকিব। গৱেষণা, তদন্ত, টেকনিকেল বা গুপ্ত কামত জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজি অলপ ধৈৰ্যৰ প্ৰয়োজন হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি উঠানমা থাকিব। হঠাতে খৰচ বা জৰুৰী খৰচ হ'ব পাৰে। ইনভেষ্টত আপুনি বেছি গুৰুত্ব নিদিয়াটোৱে ভাল হ'ব। নতুন ইনভেষ্টত গুপ্ত আয় বা পুৰণি ধনৰ উৎসৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনত আজি আৱেগ বেছি থাকিব। অধিক সন্দেহ বা অধিক অধিকাৰ দেখুওৱা সম্পৰ্কত সমস্যা আহিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত গভীৰ আলোচনা হ'ব পাৰে। বিবাহিত লোকৰ বাবে বিশ্বাস আৰু সহনশীলতা অতি প্ৰয়োজন। স্বাস্থ্যৰ দিশত আজি গুপ্ত সমস্যা বা পুৰণি ৰোগে আক্ৰান্ত কৰিব পাৰে। জনেন্দ্ৰিয়, পেট বা ৰক্তচাপ সংক্ৰান্ত সমস্যাৰ প্ৰতি সাৱধান হওক। সময়মতে পৰীক্ষা আৰু বিশ্ৰাম লওক। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত খং বা আৱেগত নিয়ন্ত্ৰণ কৰক। কোনো কথাই মনত ৰাখি ক্ষোভ পুহি নাৰাখিব। মংগলদেৱক স্মৰণ কৰা বা হনুমান চালিচা পাঠ কৰিলে শুভ ফল লাভ কৰিব। আজিৰ শুভ তথ্য, শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষ কথা, বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো আত্মসংযম আৰু গুপ্ত শক্তি ব্যৱহাৰৰ দিন। সঠিক দিশত শক্তি ব্যৱহাৰ কৰিব পাৰিলে আমাৰ ডাঙৰ সফলতা নিশ্চিতভাৱে লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ ৰাশিফল 10 জানুৱাৰী 2026। নমস্কাৰ ধনু ৰাশিৰ জাতক জাতিকাসকল। আজিৰ দিনটো আপোনালোকৰ কেনেকুৱা হ'ব? বৃহস্পতি গ্ৰহৰ কৃপাত আজি আপোনাৰ ভাগ্য, জ্ঞান আৰু আগবঢ়াৰ পথত নতুন দিশ উন্মোচন হ'ব। আজি দিনটোত এটা নতুন সুযোগ আপোনাৰ জীৱনৰ গতি সলনি কৰিব পাৰে। সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ দিনটো কৰ্মক্ষেত্ৰত ইতিবাচক পৰিৱেশ থাকিব। নতুন কাম, প্ৰজেক্ট বা দায়িত্ব আহিব পাৰে। শিক্ষা, আইন, পৰামৰ্শ বা ধৰ্মীয় ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ হ'ব। চাকৰি বিচাৰি থকা লোকৰ বাবে আজি বিদেশ বা দূৰ ঠাইৰ পৰা সুযোগৰ সংকেত দেখা যায়। ধনৰ ক্ষেত্ৰত আজি ভাল যোগ আছে। ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পুৰণি ইনভেষ্টৰ পৰা লাভ বা উপহাৰ পাব পাৰে। দান ধৰ্ম কৰিলে মানসিক শান্তি আৰু শুভ ফল দুয়ো লাভ কৰিব। প্ৰেম জীৱনত আজি মুক্ত আৰু আনন্দময় অনুভৱ থাকিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভ্ৰমণ বা বিশেষ আলোচনা যোগ আছে। বিবাহিত লোকৰ বাবে সংগীৰ পৰা সমৰ্থন আৰু সহানুভূতি লাভ কৰিব। অবিবাহিত লোকৰ বাবে আজিৰ দিনটোত নতুন প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু অধিক ভ্ৰমণ বা অধিক ব্যস্ততাই ভাগৰুৱা অনুভৱ আনিব পাৰে। পিঠি, কোমৰ বা উৰুৰ সমস্যা হ'ব পাৰে। নিয়মিত ব্যায়াম আৰু বিশ্ৰাম লওক।
আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত সত্য আৰু নৈতিকতাৰ পথ অনুসৰণ কৰক। গুৰু বা পিতৃৰ আশীৰ্বাদ ল'লে কামত সফলতা আহিব। বৃহস্পতি দেৱক স্মৰণ কৰিলে ভাগ্য শক্তিশালী হ'ব। আজিৰ শুভ তথ্য, শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শেষ কথা, ধনুৰাশিৰ বাবে আজিৰ দিনটো ভাগ্য আৰু আগবঢ়াৰ দিন। সঠিক সুযোগ চিনাক্ত কৰিলে সফলতা নিশ্চিত। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ ৰাশিফল 10 জানুৱাৰী 2026। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব? শনি গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ ধৈৰ্য, পৰিশ্ৰম আৰু দায়িত্ববোধৰ পৰীক্ষা হ'ব। আজিৰ দিনটো কৰা পৰিশ্ৰমে আগন্তুক দিনত ডাঙৰ ফল দিব। সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমতে হৈছে আপোনাৰ কৰ্মজীৱন আৰু চাকৰি। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পৰিশ্ৰম বেছি কৰিব লাগিব। ফল অলপ পলমকৈ আহিব পাৰে, কিন্তু নিশ্চিতভাৱে ফল পাব। উচ্চ বিষয়াৰ সৈতে মতভেদ হ'ব পাৰে। শান্তভাৱে কাম কৰি লওক। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজি ধৈৰ্য অতি প্ৰয়োজন। টকা পইচাৰ ক্ষেত্ৰত, ধনৰ ক্ষেত্ৰত আজি মধ্যম ফল দেখা যায়। খৰচ বাঢ়িব পাৰে, বিশেষকৈ পৰিয়ালৰ কামত। নতুন ইনভেষ্ট এতিয়াই এৰাই চলা ভাল হ'ব। দীৰ্ঘম্যাদী সঞ্চয়ৰ পৰিকল্পনা আৰম্ভ কৰিবলৈ ভাল দিন। প্ৰেম জীৱনত আজি অলপ দূৰত্ব বা নীৰৱতা থাকিব পাৰে। অতি ব্যস্ততাৰ বাবে সংগীক সময় দিব নোৱাৰিব পাৰে। খোলাখুলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। বিবাহিত লোকৰ বাবে দায়িত্ব বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আজি হাড়, গাঁঠি বা কোমৰৰ সমস্যা হ'ব পাৰে। দীৰ্ঘ সময় ধৰি বহি নাথাকিব। উপযুক্ত বিশ্ৰাম আৰু সৰু সুৰা ব্যায়াম কৰাটো প্ৰয়োজন। শীতৰ পৰা নিজকে সুৰক্ষিত ৰাখক। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত ধৈৰ্য নেহেৰুৱাব। নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰক। শনিদেৱক স্মৰণ বা তিল দান কৰিলে শুভ ফল লাভ কৰিব। আজিৰ শুভ তথ্য, শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শেষ কথা, মকৰ ৰাশিৰ বাবে আজিৰ দিনটো পৰীক্ষাৰ দিন। ধৈৰ্য আৰু নিষ্ঠাই আপোনাক আগবঢ়াই লৈ যাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। আজিৰ ৰাশিফল 10 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ কুম্ভ ৰাশিৰ জাতক জাতিকসকল, আজিৰ দিনটো আপোনাৰ কেনেকুৱা হ'ব? শনি আৰু ৰাহুৰ প্ৰভাৱত আজি আপোনাৰ চিন্তা, পৰিকল্পনা আৰু ভৱিষ্যত দৃষ্টিভংগত ডাঙৰ পৰিৱৰ্তন দেখা দিব। আজিৰ দিনটোত এটা নতুন চিন্তাই আপোনাক আগবঢ়াই লৈ যাব। সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমতে হৈছে আপোনাৰ কৰ্মজীৱন। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন আইডিয়া বা নতুন পথ মুকলি হ'ব পাৰে। টেকনিকেল, অনলাইন কাম, গৱেষণা, সামাজিক ক্ষেত্ৰত জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শান্তভাৱে কাম ল'লে লাভ আপোনাৰেই হ'ব। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজি নতুন দিশৰ পৰা সুযোগ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি উঠা নমা থাকিব। হঠাতে লাভ আৰু হঠাতে খৰচ দুয়োটাই সম্ভৱ। বন্ধু বা গোটৰ লগত আৰ্থিক লেনদেনত সাৱধান হওক। ভৱিষ্যত সঞ্চয়ৰ বাবে আজি পৰিকল্পনা আৰম্ভ কৰিব পাৰে। প্ৰেম জীৱনত আজি স্বাধীনতাৰ অনুভৱ বেছি থাকিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভিন্ন মতামত থাকিব পাৰে। খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। বিবাহিত লোকৰ বাবে সংগীৰ পৰা সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ দিশত আজি মানসিক চাপৰ প্ৰভাৱ দেখা দিব পাৰে। নাৰ্ভ, ভৰি বা ৰক্তচাপ সংক্ৰান্ত সমস্যাৰ প্ৰতি সাৱধান হওক। টোপনি সম্পূৰ্ণ কৰক আৰু মোবাইল ফোনৰ ব্যৱহাৰ কমাওক। ধ্যান আৰু যোগাযোগ উপকাৰী হ'ব। আজিৰ ৰূপৰেখ, আজিৰ দিনটোত নিজৰ পথ নিজে নিৰ্বাচন কৰক। আনৰ কথাত বেছি প্ৰভাৱিত নহ'ব। শনি বা ভৈৰৱক স্মৰণ কৰিলে মানসিক শক্তি বাঢ়িব। আজিৰ শুভ তথ্য, শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে আকাশী আৰু বাদামী। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শেষ কথা, কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা আৰু পৰিৱৰ্তনৰ দিন। সাহসেৰে আগবাঢ়িলে সফলতা নিশ্চিত। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ ৰাশিফল 10 জানুৱাৰী 2026। নমস্কাৰ মীন ৰাশিৰ জাতক জাতিকসকল, আজিৰ দিনটো আপোনালোকৰনো কেনেকুৱা হ'ব সেই বিষয়ে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক।
বৃহস্পতি আৰু নেপচুনৰ প্ৰভাৱত আজি আপোনাৰ অনুভৱ, সপোন আৰু অন্তৰ্দৃষ্টিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব। আজিৰ দিনটোত এটা সৰু সংকেতেই আপোনাক ডাঙৰ সিদ্ধান্তলৈ লৈ যাব পাৰে। সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ দিনটোৰ কৰ্মক্ষেত্ৰত সৃষ্টিশীলতা বেছি থাকিব। কলা, সংগীত, লেখনি, চিকিৎসা বা সমাজ সেৱাৰ ক্ষেত্ৰত জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ হ'ব। কিন্তু বাস্তৱতা এৰাই গৈ সপোনত ডুবি নাথাকিব। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজি লাহে লাহে কিন্তু নিশ্চিতভাৱে উন্নতি দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যমৰ পৰা ভাল দেখা যায়। অপ্ৰয়োজনীয় দান বা খৰচ এৰাই চলক। পুৰণি কোনো ভুল সিদ্ধান্তৰ প্ৰভাৱ আজি অনুভৱ হ'ব পাৰে। সঞ্চয়ৰ প্ৰতি মনোযোগ দিলে আগন্তুক দিনত ভাল ফলাফল লাভ কৰিব। প্ৰেম জীৱনত আজি আৱেগ আৰু সংবেদনশীল বেছি থাকিব। প্ৰেমিক প্ৰেমিকাৰ অনুভৱ ভালকৈ বুজিবলৈ চেষ্টা কৰক। ভুল বুজাবুজি হ'লে মনত নাৰাখি খোলাখুলিকৈ কথা পাতক। বিবাহিত লোকৰ বাবে সংগীৰ পৰা সহানুভূতি আৰু সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ দিশত আজি মানসিক টেনচন বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। টোপনিৰ অভাৱ, মূৰৰ বিষ, পানীৰ অভাৱজনিত সমস্যা হ'ব পাৰে। পানী বেছি খাওক আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। দান, ধ্যান, প্ৰাৰ্থনা আৰু সৰু ভ্ৰমণে আপোনাৰ মন শান্ত কৰিব। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত অন্তৰ্দৃষ্টি আৰু বাস্তৱতাৰ মাজত সামঞ্জস্য বজাই ৰাখক। নিজৰ মনৰ কথা শুনক, কিন্তু সিদ্ধান্তত যুক্তি ব্যৱহাৰ কৰক। বৃহস্পতি দেৱক স্মৰণ কৰিলে শুভ ফল লাভ কৰিব। আজিৰ শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শেষ কথা, মীন ৰাশিৰ বাবে আজিৰ দিনটো আত্মবোধ আৰু সংবেদনশীলতাৰ দিন। সঠিক দিশত মনোযোগ দিলে শান্তি আৰু সফলতা দুয়ো লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।